মই শহীদ মণ্ডল। আমি 12জন খেতিয়ক লগ লাগি 2 নম্বৰ জামবাৰী কামৰূপ জিলাৰ অন্তৰ্গত 2 নম্বৰ জামবাৰীত আমি এইবাৰ অমিতা খেতি কৰিছোঁ 35 বিঘা। আমি 12জন খেতিয়ক লগ লাগি নেনো ইউৰিয়া ব্যৱহাৰ কৰিলোঁ আৰু পৰৱৰ্তীও আমি ব্যৱহাৰ কৰিম। অতীততো কৰি পাইছোঁ, গতিকে নেনো প্লাছ ইউৰিয়াৰ যিটো মানে গুণাগুণ দুগুণে বেছি ভাল। আৰু ৰাসায়নিক যিটো ইউৰিয়া আমি ব্যৱহাৰ কৰি মানে মানুহৰ ক্ষতিগ্ৰস্ত হৈছে বা আমি যিখিনি অনুভৱ কৰিছোঁ, আমি ট্ৰেইনিং প্ৰশিক্ষণ অনুযায়ী বা কোম্পানীৰ জৰিয়তে বিভিন্ন দোকানৰ জৰিয়তে আমি গম পালোঁ নেনোটো খুব ভাল ৰিজাল্ট। আৰু সেই হিচাপত আমি নেনোই ব্যৱহাৰ কৰি আছোঁ। শাক পাচলি, জলকীয়া, অমিতা, তিয়ঁহ, তাৰপিছত আমাৰ ভাত কেৰেলা আছে, আমাৰ তিত কেৰেলা আছে, চবতে আমি ব্যৱহাৰ কৰিছোঁ আৰু এইটো খুব ভাল ৰিজাল্ট পাইছোঁ। গতিকে আমি পৰৱৰ্তী ৰাইজলৈ আহ্বান জনাওঁ বা কৃষকসকলক কওঁ যে আমি একত্ৰিত হৈ একগোট কৰি আমি প্ৰশিক্ষণৰ জৰিয়তে স্মাৰ্ট প্ৰদৰ্শন আৰু আমাৰ কিছুমান প্ৰগ্ৰামৰ জৰিয়তে আমি নেনোটো গম পালোঁ, DAPও আছে। গতিকে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে আমি যিটো বটল পাইছোঁ, আমাক ডেমো কৰিছে, ডেমো আমাৰ ভাল হৈছে। গতিকে আমাৰ খেতিৰ চেহেৰা আগত ইমান নাছিলে, গতিকে নেনোটো দিয়াৰ ফলত আমাৰ চেহেৰা পাতিও খেতিৰ ভাল হৈছে। ধন্যবাদ।